নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। এইটোলৈ কি হয় মানে আপুনি যেতিয়া বেছি চতুৰামি কৰিব, বেছি চালাকি কৰিব ন, তেতিয়া কিন্তু আপোনাৰ ডিঙিত ফাঁচ এটা লাগিবই। সেইটোৱে কথা, বেলেগ আৰু কোনো কথা নাই। কংগ্ৰেছৰ লগতো ভূপেন বৰা টিকৰমবাজি কৰিলে, কি কৰিলে সেইবিলাক আমি ভিডিঅ' কৰিছোঁ, আপোনালোকে ভালো পাইছে, দেখিছেই। গতিকে এতিয়া ৰাজ্যসভাৰ ইলেকশ্যন সময় আৰু একচুৱেলি তেওঁৰ যোনটো ডাঙৰ মানে একচুৱেলি এই ধৰণৰ লিডাৰ কেনেকৈ মানে কংগ্ৰেছৰ অতদিন তেওঁ সভাপতি হিচাপে আছিলে, তেওঁলোকৰ পলিটিক্সৰ পিটো নাজানে, পি নাজানে মানে মই এছেছ কৰিছোঁ। কাৰণ তেওঁৰ বিহুপুৰীয়াত কি অৱস্থা দেখিছে, ৰঙাপানীৰ অৱস্থাটো দেখিছে, তাত ৰাইজে চকু ৰঙা কৰিছে, চবতে খেদা খাইছে। তাৰমানে তেওঁ গ্ৰাউণ্ড সম্পৰ্কে একেবাৰেই সজাগ নাছিলে, সচেতন নাছিলে। তো এইটো ভাবিছিলে যে তেওঁ গৌৰৱক হলটেকত পেলাব, কাৰণ তেওঁতো আগৰ পৰা যে দালালি কৰি আছিল। কাৰণ হিমন্ত কোৱা নাছিলে জানো যে কংগ্ৰেছততো বিজেপিৰ মানুহ আছে, মোৰ মানুহ আছে, চব কথা মানে তেওঁতো আগতীয়াকৈ কৈছিলে ন। আমি এনেই মিছাকৈ হিমন্তক বেয়া পাই লাভ নাই, আৰু কথাটো সেইটোৱে। আৰু কথাবিলাকতো বিভিন্ন সময় সত্যতা প্ৰমাণ হৈছে। এনেই বহুত ফটুৱা কথা পাতি থাকে মুখ্যমন্ত্ৰীয়ে, সেইটো বেলেগ কথা বাৰু। কিন্তু চাব, তেওঁ যে যিবিলাক কথাবিলাক পাতে নহয়, তেওঁ ভৱিষ্যতবাণী বুলি কৈ থাকে, কিন্তু কোনো না কোনো এটা সময়ত কিন্তু বস্তুবিলাক ফলি আছে। ভূপেন বৰাৰ যোনটো ডাঙৰ মানে ব্লাণ্ডাৰ হ'ল তেওঁৰ, সেই ব্লাণ্ডাৰটো হ'লগৈ তেওঁ যেতিয়া জানেই যে ৰাজ্যসভাৰ চিট খালী হ'বলৈ আছে আৰু এইকেইটা খেদিব, গতিকে তেওঁ বাৰ্গেনিংটো কৰিব লাগিছিলে এই বিহুপুৰীয়া, ৰঙাপানী সেইবিলাক নহয়, তেওঁ বাৰ্গেনিং কৰিব লাগিছিলে যে ডাইৰেক্ট ৰাজ্যসভাত। কাৰণ তেতিয়াহ'লে কি হ'ল, মইতো গৌৰৱক ইয়াত পূৰা ঢিলা কৰিলোঁ, তো ওপৰত গৈ মই কিন্তু ৰাহুলক ঢিলা কৰি দিম, মোক দিয়ক, সেইটো কণ্ডিশ্যনত মই আহিব পাৰিম। এই কণ্ডিশ্যনটো কৰি ল'ব লাগিছিলে, তেওঁ সেইটো কৰা নাই। সেইটো কাৰণে মানে বুৰ্বক বনিল, আৰু এইটো চালাকটো বেছি চতুৰ, সেইকাৰণে ডিঙিত মানে ফাঁচটো লাগিলে। আৰু মানে হিমন্তৰ যি ৰাজনীতি, হিমন্তৰ ৰাজনীতিৰ ওচৰত মানে অসমৰ যি ৰাজনীতিবিদবিলাক আছে, তেওঁলোকে তিষ্ঠি থকাটো বহুত মুস্কিল। আপোনালোকে ক'ব পাৰে না, তেওঁ কিবা মানে উল্টা পুল্টা বকি থাকে, হিন্দু মুছলিমৰ। আৰে ভাই, তেওঁ ৰাজনীতি কৰিবলৈ আহিছে, তেওঁ জনসেৱা কৰিবলৈ অহা নাই নহয়, তেওঁ ৰাজনীতি কৰিবলৈ আহিছে। চ' ইট ইজ এ পাৰ্ট অফ পলিটিক্স, এইটো তেওঁ কৰিব, এইটো কৰাটোৱে স্বাভাৱিক। কোনোবা যদি কৰা নাই, কোনোবা যদি মূৰত খেলা নাই, এইটো হ'লগৈ তাৰ অকৰামী হয়। গতিকে মই এটা আগতীয়াকৈ ভৱিষ্যতবাণী আপোনালোকক কৈ থৈছোঁ যে অসমত এইবাৰ মানে প্ৰকৃতাৰ্থত মানে দুজন অনা অসমীয়া কিন্তু উপমুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে। এতিয়া যেতিয়া উপমুখ্যমন্ত্ৰী চাব যে ঠিক অনা অসমীয়া হ'ল, তেতিয়া আপোনালোকে চামলাৰ কাৰণে কৈ থাকিবগৈ না, তেওঁলোকেতো আমাৰ বৃহত্তৰ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াত আছে, তেওঁলোক আমাৰ বৃহত্তৰ অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ, বহুত কিবা কিবি ক'ব, কিন্তু তেওঁলোক মানে অসমীয়া নহয়, বিভিন্ন সময়ত বিভিন্ন হেৰিত আহিছে। তেওঁলোক মানে এণ্ড অফ দি ডে তেওঁলোক বহিৰাগতে হয়, যি খুচিয়ে পলিটিক্স কৰক। গতিকে মই কিন্তু আগতো কৈছোঁ আপোনালোকক যে বিজেপিৰ BBBB লাগে। তো মই কৈছোঁ, কোনোবা যদি ছাবস্ক্ৰাইব কৰা নাই সেইটো চাই লওক, মই এই ব্যাখ্যাটো কিন্তু দিছোঁ। A নালাগে, B লাগে, BBBB। তো সেই তেনেকৈ কিন্তু হ'বলৈ গৈ আছে, আৰু একজেক্টলি এইটোৱে হ'বলৈ গৈ আছে, বেলেগ আৰু কোনো কথা বতৰা নাই। আৰু যদি কংগ্ৰেছ যদি আহে, মই সেইটো গেৰেণ্টি দিছোঁ, কংগ্ৰেছ আহিলে মানে কোনো আৰু উপমুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনাটো খুবেই কম, আৰু অনা অসমীয়াটো নহয়েই। হ'লে একজনেই মুখ্যমন্ত্ৰী হ'ব, আৰু তেওঁ মানে পিয়'ৰ অসমীয়া মানুহ, আৰু সেইটো তাত কোনো আৰু ভেজাল চেজাল নাই, একদম পিয়'ৰ মানে ভূমিপুত্ৰ খিলঞ্জীয়া বুলি কওঁতে যোনটো বুজায়, একদম তেনেকুৱা টাইটেলৰে আপোনালোকে পাব। তেওঁলোকৰ কংগ্ৰেছৰ হেৰিত কিন্তু আপোনাৰ উপমুখ্যমন্ত্ৰী নহ'ব। উপমুখ্যমন্ত্ৰী চাব, যদি আপুনি অল ইণ্ডিয়া কণ্টেক্সটত চায়, বিভিন্ন সময়ত তেওঁলোকে নেৰেটিভবিলাক মিলাৰ কাৰণে প্ৰয়োজনত, চাওক ফৰ এক্সাম্পল মহাৰাষ্ট্ৰ,
তাৰ মুখ্যমন্ত্ৰীক উপমুখ্যমন্ত্ৰী বনাই দিলে। চিন্তা কৰকচোন কেনেকুৱা অৱস্থা হৈ আছে। ৰাজ্যসভাত যাবলৈ আছিলে কোন, আৰু এতিয়া গৈ আছে কোন? কেলে পুলক গোহাঁইৰ নামটো ওলোৱা নাছিলে জানো? পুলক গোহাঁই, তেওঁৰ সম্পৰ্কে খুব ষ্টেটমেণ্টো আহিছে, মুখ্যমন্ত্ৰী ডাঙৰ ডাঙৰ কথাও পাতিছে যে পুলক গোহাঁই মানে বহুত পুৰণা কৰ্মী, বিজেপিৰ একনিষ্ঠ কৰ্মী, বহুত ত্যাগ আছে, আৰু আহোম জনগোষ্ঠী গেংটা আহোম চব উৰি গ'ল, পাত্তা নাপায়। গতিকে ৱেষ্ট বেংগলত 21-ত হৈছিলে কি খেলা হবে, গতিকে ইয়াতো খেলা হবে আৰু এইটো ভৰিৰে দিয়ে না মূৰেৰে দিয়ে সেইটো আমি সময়ৰ অপেক্ষাত। কাৰণ পুলক গোহাঁইক মই একদম নিজ চকুৰে দেখা, সঁচাকৈ নিষ্ঠাবান, মই নিজ চকুৰে দেখিছোঁ যে আপোনাৰ বাওঁপন্থীবিলাকে এই ৰিক্সা লৈ ষ্ট্ৰীট কৰ্ণাৰ মিটিং পাতোতে, কিন্তু কোনো বিজেপিক কিন্তু মই কেতিয়াও ষ্ট্ৰীট কৰ্ণাৰ মিটিং পাতিবলৈ দেখা নাই। পুলক গোহাঁই মোৰ এক্সপিৰিয়েঞ্চ, মোৰ দেখিছোঁ একদম মানে মোৰ ভাতৃপ্ৰতিমে হয়, ৰাজনৈতিকভাৱে আমি বেলেগ মতাদৰ্শৰ, ষ্ট্ৰীট কৰ্ণাৰ কৰিছে বিজেপিৰ দুৰ্দিনত। তো গতিকে অৰিজিনেল বিজেপি আউট, ডুপ্লিকেট বিজেপি ইন, সেই কাৰবাৰটো হৈছে। আৰু এই কাৰবাৰটো অসম নহয় গোটেই ইণ্ডিয়াত এই পলিটিক্সটো চলি আছে। গতিকে আপোনালোকে নিশ্চিত থাকক, মানে মই এই নেৰেটিভছটো দি আছোঁ আপোনাৰ ৰাজ্যসভাত যে এটা ইউ টাৰ্ণ যে হ'ল, এই যে কোন যাবলৈ আছিলে আৰু কোন গৈ আছে, সেইটো নেৰেটিভছত মই ক'ব বিচাৰিছোঁ। অসমত কিন্তু এইবাৰ 2জন উপমুখ্যমন্ত্ৰী আপোনালোকে পাব, আৰু এয়াও কিন্তু অনা অসমীয়া হ'ব। গতিকে এই ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কমেণ্টছৰ লগত প্লিজ আপোনালোক ছাবস্ক্ৰাইব নকৰিব। নমস্কাৰ।